মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী ৮ৰ অংকসমূহ কৰি আছিলোঁ। আজি অনুশীলনী ৮ৰ ৮ নম্বৰ অংকটো কৰোঁ। মই ৭ৰ লগে অংকসমূহ তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকৰ যদি কিবা এটাত ক'বলগীয়া থাকে তেতিয়াহ'লে কমেণ্টত জনাবা। আৰু ভিডিঅ'সমূহ চাই কেনে পাইছা ফিডবেক দিবলৈ নাপাহৰিবা। আজি আহা আমি পলম নকৰি ৮ নম্বৰটো কৰোঁ। ৮ নম্বৰটো গ্ৰামলৈ নিয়া। কিহলৈ লৈ যাব কৈছে? গ্ৰামলৈ লৈ যাব কৈছে। এতিয়া চোৱা ১ নম্বৰটো চোৱা কি দিছে। সমাধান 84 চেগাগ্ৰাম। চেগাগ্ৰামক গ্ৰামলৈ লৈ যাব কৈছে। এতিয়া চাওক গ্ৰাম ডাঙৰ না চেগাগ্ৰাম ডাঙৰ? চোৱা ইয়াত চাবা 2 মিলিগ্ৰামে 1 চেগাগ্ৰাম চেল্টিগ্ৰাম, 2 চেল্টিগ্ৰামে 1 ডেচিগ্ৰাম, 2 ডেচিগ্ৰামে 1 গ্ৰাম। হ'ল হ'ব। এতিয়া এই চেগাগ্ৰামক গ্ৰামলৈ লৈ যাব কৈছে। চেগাগ্ৰাম হৈছে গ্ৰামতকৈ সৰু একক, হয় নহয়? দেচোন তেতিয়া সৰুৰ পৰা যেতিয়া ডাঙৰলৈ লৈ যাম, গ্ৰামলৈ লৈ যাম, তেতিয়া কি হ'ব? ইয়াক হৰণ হ'ব। কিহে হৰণ হ'ব? চোৱা এইটো চোৱা। এই চাৰ্টখনটো মই মুখস্থ কৰিবলৈ দিছিলোঁ তোমালোকক। আগৰ ভিডিঅ'সমূহত মই বুজাই দিছোঁ কেনেকৈ মুখস্থ কৰিব লাগে। ভিডিঅ'সমূহ চাবা, তেতিয়া গম পাই যাবা। এতিয়া চোৱা 10 চেগাগ্ৰামে 1 ডেচিগ্ৰাম, 10 ডেচিগ্ৰামে 1 গ্ৰাম। অৰ্থাৎ যেতিয়া চেগাগ্ৰামৰ পৰা গ্ৰামলৈ লৈ যাম তেতিয়া হৰণ কৰিম। কিহে হৰণ কৰিম? চোৱা 10 গুণ 100 মানে 100 চেগাগ্ৰামে 1 গ্ৰাম। তাৰমানে ইয়াক এতিয়া যেতিয়া আমি গ্ৰামলৈ লৈ যাম তেতিয়া 100ৰে হৰণ কৰি দিম। 84 এইটো কিহৰ গৈ যাব? গ্ৰামলৈ যাব। গ্ৰাম হ'ল। যিহেতু 1 গ্ৰা সমান 100 চেগাগ্ৰা। ক'ৰ পৰা পালোঁ? আমি এই চাৰ্টখনৰ পৰা পালোঁ। চোৱা 2 চেগাগ্ৰামে 1 ডেচিগ্ৰাম, 2 ডেচিগ্ৰামে 1 গ্ৰাম। মানে 1 গ্ৰাম মানে কিমান চেগাগ্ৰাম? 10 গুণ, কাৰণ ডেচিগ্ৰাম আছে নে? 10 গুণ 100 গ্ৰামে 100 চেগাগ্ৰামে 1 গ্ৰাম। হ'ল, হৰণ কৰি দিলোঁ। এতিয়া চোৱা হৰণ কৰি দিলোঁ নহয়, 100ৰে হৰণ কৰিলোঁ 84ক, তেতিয়া 84টো পাতি ল'বা। হ'ল। কেইটা শূন্য আছিলে? এটা দুটা। তাৰমানে 1ক 10ক 2 ঘৰৰ আগত দশমিক বহি যাব। হ'ব, দশমিক বহিলে শূন্য এটা পাতিবা। এইটো গ্ৰাম। হ'ল, এইটো ইয়াৰ উত্তৰ। 100ৰে হৰণ কৰিলে 2 ঘৰৰ আগত দশমিক, তাৰমানে 1ৰ পাছত দুটা শূন্য থাকিলে ওপৰত 2 ঘৰৰ আগত দশমিক বহিব। 2 ঘৰ 1 ঘৰ 2 ঘৰ। এইটো গ্ৰামলৈ গুচি গ'ল। হ'ব, এতিয়া চোৱা 7 কিলোগ্ৰামটো চোৱা। 7 কিলোগ্ৰামটো গ্ৰামলৈ লৈ যাব লাগে। কিলোগ্ৰামটো কি হয়? ডাঙৰ গ্ৰামতকৈ, হয় নহয়? এতিয়া চোৱা 7 কিলোগ্ৰাম। এতিয়া ডাঙৰৰ পৰা যেতিয়া সৰুলৈ আনিম, যেতিয়া গ্ৰামলৈ আনিম, তেতিয়া কি হ'ব? হৰণ হ'ব। কিহে হৰণ হ'ব চাবা এতিয়া। কিহে হৰণ কৰিম? আমি যে কিমান গ্ৰামে 1 কিলোগ্ৰাম সেইটো জানিব লাগিব। সেই সংখ্যাৰে আমি কি কৰিম? হৰণ কৰিম। এতিয়া চোৱা গ্ৰামৰ পৰা লোৱা। গ্ৰামটো ক'ত আছে? 10 গ্ৰাম, হয় নাই? 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেক্টোগ্ৰাম, 10 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম। তাৰমানে চোৱা 1 কিলোগ্ৰাম মানে 10 হেক্টোগ্ৰামৰ পৰা হিচাপ কৰা। 10 গুণ 100, 100 গুণ 1000, 1000 গ্ৰামে 1 কিলোগ্ৰাম। তাৰমানে 1000 পূৰণ কৰিব লাগিব ইয়াৰ লগত। তেতিয়া ই গ্ৰামলৈ গুচি যাব। গ্ৰামটো সৰু একক। 1000 গ্ৰাম। হ'ল, যিহেতু 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম। আমি পাইছোঁ কিতাপত। তাৰমানে 7 এগুণ 7, 3টা শূন্য 3টা শূন্য পাতি দিয়া।
গ্ৰাম হ'ব এইটো ইয়াৰ উত্তৰ যেতিয়া কিলোগ্ৰামৰ পৰা গ্ৰামলৈ লৈ যাম তেতিয়া কি হ'ব পূৰণ হ'ব কিয় পূৰণ হ'ব যে কিলোগ্ৰাম ডাঙৰ একক গ্ৰামতকৈ সৰুলৈ যেতিয়া আনিম তেতিয়া পূৰণ কৰিম কোনটো সংখ্যাৰে পূৰণ কৰিম আমি মন কৰিব লাগিব কিমান কিলোগ্ৰামে কিমান গ্ৰাম তাৰমানে 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম 1000 যেতিয়া পূৰণ কৰি দিম তেতিয়া গ্ৰামলৈ গুচি যাব তাৰমানে 7 কিলোগ্ৰাম মানে 7000 গ্ৰাম হ'ব এতিয়া আমি নেক্সটটো চোৱা নেক্সটটো কি আছে 4.5 ডেচি গ্ৰাম সমান কিমান গ্ৰাম গ্ৰামলৈ নিব নালাগে নহয় 3 নম্বৰ চোৱা কিমান আছে 4.5 ডেচি গ্ৰাম এতিয়া চোৱা ডেচি গ্ৰামটো হৈছে গ্ৰামতকৈ সৰু একক এতিয়া চোৱা 10 ডেচি গ্ৰামে 1 গ্ৰাম তাৰমানে 1 গ্ৰামত কিমান ডেচি গ্ৰাম থাকে 10 সেই 10ৰে কি কৰিব লাগিব ইয়াক ডেচি গ্ৰামক যেতিয়া গ্ৰামলৈ যাম সৰুৰ পৰা যেতিয়া ডাঙৰলৈ যাম তেতিয়া হৰণ কৰিব লাগিব হয় নহয় 10ৰে হৰণ কৰিব লাগিব তেতিয়া ই গ্ৰামলৈ গুচি যাব যিহেতু 1 গ্ৰাম সমান 10 ডেচি গ্ৰাম হল এতিয়া চাবা ইয়াত 10 আছে দশমিক এতিয়া কেই ঘৰৰ আগত বহিব 10 আছে তেতিয়া আমি এই দশমিকৰ পৰা হিচাপ নকৰিম ইয়াৰ পৰা হিচাপ কৰিম দেই এই দশমিকৰ পৰা হিচাপ নকৰিম কেই ঘৰৰ আগত দশমিক বহিব 10 আছে গতিকে 11 আগত বহিব হয় নহয় 11 কৰ পৰা ধৰিম এই 4ৰ পৰা 4টো লিখি ললো কাৰণ দশমিক আছে 4টো লিখি ললো 4ৰ আগত দশমিক বহাবা তেতিয়া এই দশমিকটো কাম নাই হৈ যাব অতৰাই দিবা হ'ব মানে 2 ঘৰৰ আগত দশমিক হ'ব তাৰমানে এই দশমিকটো কাম নাই ইয়াৰ পৰা হিচাপ কৰিবা ইমান লাফা কৰি নাথাকিবা 10 আছে ইয়াৰ পৰা হিচাপ কৰিবা দশমিকটো ইয়াত আছে না এই আগৰটোৰ পৰা হিচাপ কৰিবা 11 আগত দশমিক বহিব 10 আছিলে 11 আগত দশমিক বহাই দিলো 5টো লিখি দিলো হল 0 গ্ৰাম ইয়াতে এই অংকটো শেষ হৈছে হ'ব যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে মোক কমেণ্ট কৰিবলৈ নাপাহৰিবা দেই তোমালোকৰ কমেণ্টৰ জৰিয়তে গম পাম যে মোৰ অংকসমূহ কেনে পাইছা আৰু কেনে ধৰণৰ অংক ভাল লাগে তাকো ক'বলৈ নাপাহৰিবা যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আৰু যিমান পাৰা ভিডিঅ'সমূহ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ বাই